During which century did Kumar Bhaskar Burman rule in Assam? কোন শতিকাত ভাস্কৰ বৰ্মনে অসমত ৰাজত্ব কৰিছিল? 6th century, 9th century, 5th century, 12th century. কোন শতিকাত ভাস্কৰ বৰ্মনে অসমত ৰাজত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 6th century. Which dynasty preceded the Burman dynasty? বৰ্মন বংশৰ আগৰ বংশটো কি আছিল? ভৌম ডাইনেষ্টি, পল ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, কোচ ডাইনেষ্টি. অৰ্থাৎ বৰ্মন বংশৰ আগৰ যিটো বংশ আছিলে বংশটো হৈছে ভৌম ডাইনেষ্টি. ইন হুইচ ইয়েৰ ডিড হিউৱেনচাং ভিজিট আছাম? কোন বৰ্ষত হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল? 640 AD, 600 AD, 626 AD, 628 AD. হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল 640 AD. Which king of the Burman dynasty was contemporary with Samudragupta of the Gupta dynasty? সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজা কোন আছিল? বলবৰ্মন, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, ভূতি বৰ্মন. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন. What is the ancient name of Kasar? বৰ্তমান কাছাৰৰ পুৰণি নাম কি আছিল? হিৰিম্বা, শোণিতপুৰ, হাজো, কামৰূপা. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে হিৰিম্বা. অৰ্থাৎ কাছাৰৰ পুৰণি নাম আছিলে হিৰিম্বা. Which Puran was composed in Assam? 18খন পুৰাণৰ ভিতৰত কোনখন পুৰাণ অসমত ৰচনা কৰা হৈছিল? কালিকা পুৰাণ, বৰুণ পুৰাণ, বামন পুৰাণ, সৌৰ পুৰাণ. ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কালিকা পুৰাণ. The ancient city Bengmora is presently known as. প্ৰাচীন চহৰ বেংমৰাক বৰ্তমান কি নামেৰে জনা যায়? ডিফু, শদিয়া, তিনচুকীয়া, ডিব্ৰুগড়. অৰ্থাৎ বৰ্তমানৰ কোনখন চহৰক প্ৰাচীন বেংমৰা নামেৰে জনা যায়? তিনচুকীয়া. What was the name of the elephant of Bhagadatta? ৰজা ভগদত্তৰ হাতীটোৰ নাম কি আছিল? সুপ্ৰতীক, চেতক, লেংঘি, ৰামু. কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰা অসমৰ ৰজা ভগদত্তৰ হাতীটোৰ নাম আছিল সুপ্ৰতীক. What was the father of বান ৰজা? বান ৰজাৰ পিতৃৰ নাম কি আছিল? বালি, প্ৰহ্লাদ, হিৰণ্যক, ভীষ্মক. তেজপুৰৰ ঐতিহাসিক ৰজা বান ৰজাৰ পিতৃৰ নাম কি আছিলে? পিতৃৰ নাম আছিলে বালি. Which book of Huensang mentions about Kamrupa? হিউৱেনচাঙে কোনখন কিতাপত কামৰূপৰ বিষয়ে বৰ্ণনা কৰিছে? বুৰঞ্জী, চিউকি, ইণ্ডিকা, হিষ্ট্ৰী অফ আছাম. হিউৱেনচাঙে কোনখন কিতাপত কামৰূপৰ বা অসমৰ বিষয়ে বৰ্ণনা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চিউকি. ভাস্কৰ বৰ্মন was a worshipper of. ভাস্কৰ বৰ্মন কোনজন দেৱতাৰ উপাসক আছিল? কামাখ্যা, শিৱ, বিষ্ণু, দুৰ্গা. অৰ্থাৎ ভাস্কৰ বৰ্মনে কোনজন দেৱতাক উপাসনা কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শিৱ বা শিৱ. হজাৰ বৰ্মন's 9-line inscription is located near. হজাৰ বৰ্মনৰ নৱম লাইন লিপি ক'ত পোৱা যায়? তেজপুৰ, যোৰহাট, শিৱসাগৰ, তিনচুকীয়া. অৰ্থাৎ হজাৰ বৰ্মন 9-line inscription ক'ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰ. The character Sant Sadagar is found in the tale of. Sant Sadagaৰৰ চৰিত্ৰ কোনখন আখ্যানত পোৱা যায় বা কোনখন সাধু কথা পুথিত পোৱা যায়? আয়ামতী, উষা, বেহুলা, সাবিত্ৰী. ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেহুলা. During which period was the Yogini Tantra written? কোন সময়ত যোগিনী তন্ত্ৰ নামৰ পুথিখন লিখা হৈছিল? 12th century, 14th century, 16th century, 17th century. যোগিনী তন্ত্ৰখন লিখা হৈছিলে 14th century অৰ্থাৎ চতুৰ্দশ শতিকাত. নৰকাসুৰ founded which dynasty? নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল? পল ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, বৰ্মন ডাইনেষ্টি, ভৌম ডাইনেষ্টি. অৰ্থাৎ প্ৰাক ঐতিহাসিক ৰজা নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিলে ভৌম ডাইনেষ্টি.